অনুখণ্ড, কালীয় দমন, নৱম কীৰ্তন, ঘোষা। ও গোপাল ৰাম কৃষ্ণ বনমালী, ও মাৰিলায় খুৰ দমিলা কালি, গোপাল ৰাম কৃষ্ণ বনমালী, ও মাৰিলায় খুৰ দমিলা কালি। গোপ শিশু সংগে গৈলা বঝাই, আগত গোধন বাংশী বজাই, সাৰন্তে ফুৰন্তে গৰু গোৰৈখ, পাইলা যমুনাৰ তীৰৰ লক্ষ্য, কালিৰ হ্ৰদক তাক নজানি, ৰিখাত সবে পিলা বিষ পানী, দাৰুণ বিষৰ লাগিল জাল, মৰিল সবে বৎস বৎস পাল। দেখিয়া কৃষ্ণে সন্তোষ পাইলা, অমৃত নয়নে ছায়া জীয়াইলা, কালি কদমিবে কৰি যতন, কটিত বান্ধিলা পিত বখন, উঠিলা উচ্চ কদম্বৰ গাছে, হ্ৰদৰ মাঝে জাম্প দিলা পাছে, ঢৌ উথলিল খলকি হ্ৰদ, দখু দিশে গৈল তাৰ হবদ, জল ক্ৰীড়া কৰা বাহু আস্ফালি, ক্ৰোধে খেদি আখি দেখিল কালি, তনু সুকুমাৰ জলদ শ্যাম, প্ৰকাশ হৈ পিত বস্ত্ৰে অনুপাম। কৃষ্ণ প্ৰভু কৃষ্ণ। তোমার অভিজ্ঞায় আমাক মোহিলে, না জানো তোমার তোমার চরণে হরি
হিয়াসাৰ কৰিলো তোমাৰ নামক কৰিলো তোমাৰ নামক ব্যক্তিজনে আপোনাৰ কল কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ। অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ পদপংকজত সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তু ভাৱক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই ভকতি প্ৰসাদ অনুষ্ঠানত সমবেত হোৱা পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক জয় জয়তে অন্তৰৰ পৰা সেৱা জনাইছো কৃষ্ণ। যিসকল উদ্যোক্তাৰ উদ্যোগত ভকতি প্ৰসাদৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি যিসকল বাপ বান্ধৱ আই মাতৃৰ সহযোগত এই অনুষ্ঠান ভাগে ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিছে। যুৱ ধৰ্মৰ ফালৰ পৰা যাক ব্যাসদেৱে আটাইতকৈ উৎকৃষ্ট কৰ্ম হিচাপে স্বীকৃতি দিছে, এই সমস্ত উদ্যোক্তা সকলৰ শ্ৰীচৰণত পুনৰবাৰ আমাৰ সেৱা জনাইছো। এই অনুষ্ঠানত উপস্থিত থকা জ্ঞানী গুণী পৰম বৈষ্ণৱ পুণ্যশ্লোক শইকীয়া প্ৰভু নিশ্চয় আছে, তেওঁৰ শ্ৰীচৰণতো আমি সেৱা জনাইছো। সমস্তজন যিসকল ইয়াৰ লগত এই অনুষ্ঠানটোৰ লগত বৰ্তমান সংযোজিত হৈ আছে, সমস্তৰে শ্ৰীচৰণত অন্তৰৰ পৰা সেৱা জনাই আমাক দিয়া দায়িত্বভাৰ পালন কৰাৰ বাবে আগবাঢ়িছো। গুৰুজনাই তেওঁৰ এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কেইবাটাও সাধন লৈছিল। তাৰ এটা হৈছে সাহিত্য। সাহিত্যৰ ক্ষেত্ৰত পণ্ডিতসকলৰ কাৰণে তেওঁ ভক্তি ৰত্নাকৰৰ দৰে গ্ৰন্থ আমাক দি গ'ল, আৰু আমাৰ দৰে অজ্ঞসকলৰ কাৰণে ভাগৱতৰ অনুবাদ কৰিলে, যদিও গোটেইখিনি কৰা নাই, প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় অনাদি প্ৰথম, ষষ্ঠ অজামিল উপাখ্যান, অষ্টমৰ বলিচলন সাগৰ মন্থন, দশমৰ আদিচোৱা আৰু শেষৰ পৰা কোন ক্ষেত্ৰত যাত্ৰা, একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ এয়া গুৰুজনাৰ নিজৰ অনুবাদ। ভাগৱতৰ পৰাই তেওঁ আমি কীৰ্তন কৰিব পৰাকৈ আমাক এই কীৰ্তন পুথিভাগ দি গ'ল। ইয়াত প্ৰভু ভগৱন্তৰ লীলাসমূহ আমি সকলোৱে কীৰ্তন কৰি যাতে আমাৰ অন্তৰ পবিত্ৰ কৰিব পাৰো, পৰম আনন্দ যাতে হৃদয়ত উপলব্ধি কৰিব পাৰো, সেই বিচাৰি গুৰুজনাই প্ৰভু ভগৱন্তৰ লীলাসমূহ ইয়াত সুন্দৰভাৱে খুব সংক্ষেপত বৰ্ণনা কৰি গৈছে। যদি কাহিনী আকাৰে প্ৰত্যেকটো বস্তু দিয়া হৈছে, ইয়াৰ আধ্যাত্মিক কিছুমান তত্ত্ব থাকে, গতিকে আমি অকণমান চুই যাম সেইখিনি। প্ৰথম কথা, গীতাত ভগৱান কৃষ্ণই অৰ্জুনক এটা কথা কৈছিল, যেতিয়াই ধৰ্মৰ গ্লানি হ'ব, অধৰ্মৰ উত্থান হ'ব, সাধু সন্ত মহন্তৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাব, তেতিয়া মই অৱতাৰ ল'ম। যদা যদা হি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰত বিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম কৰ্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে।
চতুৰ্থ অধ্যায় 7 আৰু 8 নম্বৰ শ্লোক গীতা। তেওঁ মূলতঃ 3টা কাৰণত অৱতাৰ লৈছো বুলি কয়। মানে সাধনা লোকসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে, বিনাশাৰ দুষ্কৃতিক নাশ কৰিবৰ কাৰণে, আৰু ধৰ্ম সংস্থাপনৰ ধৰ্ম পুনৰ সংস্থাপন কৰিবৰ কাৰণে। যদিও মূলতঃ 3টা কথা কৈছে, কিন্তু তেওঁ আৰু এটা কথা কৈছে যে জন্ম কৰ্ম সবে দিব্যম এবং যোগেতি তত্ত্বতঃ ত্যক্ত্বা দেহ পুনৰ্জন্ম নেতি মানেতি পাণ্ডৱ। চতুৰ্থ অধ্যায় 9 নম্বৰ শ্লোক গীতা। এই অৰ্জুন, জন্ম কৰ্মবিলাক চব দিব্য। যিসকলে মোৰ এই জন্ম কৰ্মবিলাক শ্ৰৱণ কীৰ্তনৰ দ্বাৰা ইয়াৰ তত্ত্বটো যদি বুজি লয়, তেতিয়াহ'লে শৰীৰ ত্যাগ কৰাৰ পাছত পুনৰ আহিব নালাগে। ত্যক্ত্বা দেহ পুনৰ্জন্ম নেতি, তোমাৰ আৰু তেওঁ আহিব নালাগে, বৈকুণ্ঠ ধাম ডাইৰেক্ট পাম। আৰু সেইকাৰণে আমি কলিযুগৰ মনুষ্যৰ কাৰণে আটাইতকৈ সহজ উপায় তেওঁ আমাক দি থৈ গ'ল, আৰু যাৰ কাৰণে আজি আমি এই কীৰ্তন ভাগ পাইছো। আৰু মই পুনৰ ধন্যবাদ জনাইছো আপোনালোকক যে আপোনালোকে ইয়াৰ ওপৰত আলোচনা কৰিবলৈ গৈছে। নহ'লেতো সমাজত এনেকুৱা আছে, কিবা এটা অমংগল দেখিলে ক'ৰবাত চোৱাবলৈ গ'ল, বোলে গজেন্দ্ৰ উপাখ্যান পঢ়াই দিয়ে একাইতে পঢ়াই দিলে কি আছে কি নাই এইটো পিছৰ কথা, মুঠতে পঢ়াই দিয়া একাইতে দিলে নহয়, কি আছে ভিতৰত কি বস্তু এইবিলাক ক'লে গুৰুত্ব নিদিয়ে। কিন্তু আপোনালোকৰ দৰে অনুষ্ঠানে পুংখানুপুংখভাৱে প্ৰত্যেকটো বস্তু ভগৱত বৈষ্ণৱৰ দ্বাৰাই আপোনালোকে অকল হ'লেও ইয়াৰ ওপৰত আলোচনা কৰাইছে। এইটো আটাইতকৈ সুন্দৰ বস্তু, আমি জানি ল'ব লাগে কি আছে বস্তুটো। প্ৰভু ভগৱন্তই অৱতাৰ লোৱাৰ পাছত শিশুৰূপে বিভিন্ন অৱতাৰ তেওঁ কৰিছে, লীলা কৰিছে। তাৰে এটা লীলা সুন্দৰ হৈছে কালীয় দমন। অকণমান পাঠৰ লগত এই যিখিনি পাঠ কৰিছে এগৰাকীয়ে সুন্দৰ কণ্ঠৰে, মই এইখিনি আগতে কথা আকাৰ যিখিনি কাহিনী সেইমতে গৈ লওঁ, তাৰপিছত ইয়াৰ অকণমান তত্ত্বটো সমান যিমান পাৰোঁ। ইয়াত কৈছে গোপালৰ ৰামকৃষ্ণ বনমালী মাৰিলা অসুৰ দমিলা কালী। গুৰুজনাই প্ৰভু ভগৱন্তকে সমস্তখিনি তেওঁ মনুষ্য লীলা দেখুৱাইছে। তেওঁ নিজৰ যিহেতুকে অৱতাৰে, আমাৰ মনত কেনেকুৱা ভাৱ আহিব যে আমাৰ জীৱনত সমস্তখিনি প্ৰায় এজনেই ব্যক্তি আছে, সেইজন হৈছে প্ৰভু ভগৱন্ত। তাৰ বাহিৰে আমাৰ কোনো অস্তিত্বই নাই। আমি যে হাতটো লৰাইছো, মুখেৰে কথা কৈছো, উশাহ লৈছো, এই গোটেইবিলাক বস্তু নিৰ্ভৰ কৰিছে প্ৰভু ভগৱন্তৰ কৃপাত। এক মুহূৰ্তৰ কাৰণে তেওঁ আঁতৰি গ'লে এজন মানুহক মৃত ঘোষণা কৰি দিয়ে। সেইকাৰণে প্ৰত্যেকটো বস্তু মূল গুৰি যদি ক'ৰবাত আছে, উৎসটো ক'ৰবাত আছে, তেতিয়াহ'লে সেয়া হৈছে প্ৰভু ভগৱন্ত। চৈতন্য শক্তি যি আত্মাৰূপে আমাৰ শৰীৰত আছে, পৰমাত্মা ৰূপে আমাৰ শৰীৰত আছে। ইয়াত কৈছে যে গোপাল, আমি সকলোৱে জানো গোপাল শব্দটোৰ বিষয়ে। গো শব্দটোৰ বিভিন্ন ধৰণৰ অৰ্থ আছে। গো শব্দটোৱে ইন্দ্ৰিয়কো বুজায়, গো মানে গৰুকো বুজাইছে। ইয়াত আমি চিম্পুল ভাৱে ল'লে, যিহেতুকে এতিয়া বৰ্তমান তেওঁলোক বৎস আৰু বৎসপাল সকলৰ বিষয়ে বা গৰু চৰাই থকা অৱস্থাৰ কথাখিনি আহিছে, গতিকে গুৰুজনাই প্ৰথম নামটো গোপাল আনিছে। আৰু সেইজনেই ৰাম, সেইজনেই কৃষ্ণ, বনমালা ধাৰণ কৰা বনমালী। আৰু তেওঁৱেই কালীক দমন কৰিছে। কাহিনী হিচাপে ইয়াত কৈছে যে এদিন প্ৰভু ভগৱন্তৰ গোপ শিশুসকলৰ লগত ঘৰৰ পৰা ওলাই গ'ল, আৰু তেওঁলোকে আগফালে নিজৰ চকৰি দি সুন্দৰভাৱে বাঁহী আদি বজাই গৈ আছে। চাৰন্তে পুৰন্তে গৰু গোৰক্ষ পাইলা যমুনাৰ তীৰৰ লক্ষ্য। আৰু এনেকৈ যাওঁতে যাওঁতে তেওঁলোক গৈ গৈ যমুনাৰ পাৰ পালেগৈ। গৰু আৰু গোপাল গোৰক্ষ যিখিনি আছে গোটেইখিনি গৈ গৈ যমুনাৰ পাৰ পালেগৈ। সেই যমুনাৰ পাৰতেই যমুনাৰ এটা পাৰ্ট, এটা হ্ৰদ আছে, তাত কালীয় নাগ থাকে। আৰু কালী নাগ এনেকুৱা বিষাক্ত, তেওঁ বিষ এনেকুৱা প্ৰবল বা প্ৰচণ্ড, যি সেই বিষত সমস্ত যমুনাৰ পানী বিষময় হৈ আছিল। এই কথাটো না গৰুসকলে গম পায়, না তেওঁ পালকসকলে গম পায়। সেইকাৰণে তেওঁলোকে সবেই গৈ তৃষ্ণাত পৰি কালিৰ হ্ৰদক তাকো নজানি তৃষাত সবে পিলা বিষ পালে। আৰু যেতিয়া বিষ খায়, প্ৰত্যেকটো বস্তুৰ একোটা নিজস্ব ধৰ্ম থাকে।
সেই বস্তুবিলাকে নিজৰ নিজৰ ধৰ্মবিলাক পালন কৰে। সেই যে অকণমান সৰু ল'ৰা এটা কেঁচুৱা এটা গৈ জুইত হাত দি দিলে, এনেকুৱা নহয় যে জুই ভাবিব যে অকণমানি ল'ৰা মই ইয়াত নপঢ়ো, তেনেকুৱা নহয়। জুই ধৰ্ম হৈছে তাপ দিয়া, প্ৰকাশ দিয়া, সংস্পৰ্শত আহিলে জ্বলাই দিয়া। ই জ্বলাই দিব, ই লাগিলে সৰু হওক ডাঙৰ হওক কথা নাই। যদি বিষ আছে, সৰু ল'ৰা এটাই নাজানি পেলাই বিষখিনি খাই দিলে তাৰ প্ৰাণ যাব। আৰু কোনোবাই চুইচাইড কৰিম বুলি খাইছে তাৰো যাব। জানি খাওক নাজানি খাওক সেইটো কোনো কুৱেশ্যন নাই। বস্তুটোৱে নিজৰ ধৰ্মটো পালন কৰে, এইটো বস্তুবিলাকৰ একো একোটা ৰুল। কাৰণ তেওঁলোকক যাৰ যিটো ধৰ্ম সেইমতে পালন কৰিব, আৰু তাৰ বাহিৰে তেওঁলোকৰ অস্তিত্ব নাই। ইয়াত এতিয়া কৈছে তেতিয়া সেই যমুনাৰ গোটেই পানী বিষময় হৈ আছিল, গতিকে কৈছে দাৰুণ বিষৰ লাগিল জান মই হবে বৎস বৎস। যিমান তেওঁলোক সৰু কাৰণে পোৱালি লৈ যায়, গৰু পোৱালীবিলাক। গতিকে যোনে যোনে পানী খালে সেই সমস্তখিনি বৎসই কওক বৎস পালেও সকলোবিলাকক মৃত্যু হ'ল। এতিয়া ভগৱান কৃষ্ণই দেখি পেলাই মনত বেয়া পাইছে। মই লগত থাকোঁতে মোৰ ওপৰত যোনে বিশ্বাস কৰিছিল, মোক যোনে সখা হিচাপে লৈছিল, আৰু মোৰ আশ্ৰয়ত যিসকল ওলাই আহিছিল সেইসকলৰ এনেকুৱা অৱস্থা, প্ৰভু ভগৱন্তই কেতিয়াও ভকতৰ দুখ দেখিব নোৱাৰে। লগে লগে তেওঁ অমৃত দৃষ্টিৰ দ্বাৰা এই সমস্তকে জীৱিত কৰি তুলিলে, আৰু মনত এটা ভাৱ আহিল যে মই কালিক দমন কৰিব লাগে। আৰু সেই উদ্দেশ্যে তেওঁ পীতবস্ত্ৰ কঁকালত বান্ধিলে টাইট কৰি, আৰু বন্ধাৰ পাছত কাষতে এজোপা গছ আছিল কদম্ব, এজোপা গছ মাত্ৰ, বাকী চব মৃত্যু হ'ল। তাত্ত্বিকবিলাক আমি আলোচনা কৰি যাম। মানে কালিৰ বিষ যেনেকুৱা, ইয়াৰ পৰা যেতিয়া সেই পানী ঢৌ বা তৰংগত যেতিয়া কাষলৈ যায়, যিমান দূৰলৈকে পানীখিনি যায় তাৰ গুণবিলাক, সিমান দূৰলৈকে যিমানবিলাক ঘাঁহ চাহ গছ গছনি আছে গোটেইবিলাক মৰি, কিন্তু এজোপা গছ কদম্ব তাত বাচি আছে। আৰু ভগৱান কৃষ্ণই সেই গছজোপাতে উঠিলা উচ্চ কদম্বৰ গাছে, আৰু হ্ৰদৰ মাজে জাম্প দিলাত আছে। হ্ৰদত জঁপিয়াই দিলে। দিয়াৰ লগে লগে যেতিয়া এটা বস্তু পানীত ওপৰৰ পৰা পৰে, তাৰ ঢৌবিলাক অট'মেটিকেলি ওপৰলৈ যায়, আৰু তাৰ এটা শব্দ হয় প্ৰকাণ্ড। গতিকে ঢৌ উঠনিল খলকি হ্ৰদ দশো দিশে গ'ল তাৰ শব্দ। আৰু প্ৰভু ভগৱন্তই লীলা কৰিবৰ কাৰণে তাত জলক্ৰিয়া আৰম্ভ কৰি দিলে। দুইটা বাহুৱে জোৰত জোৰত পানীত মাৰিবলৈ ধৰিলে। আৰু যেতিয়া এই শব্দবিলাক গৈ কালিয়া নাগৰ শুনিলে শব্দবিলাক, লগতে যিমানবিলাক ঢৌবিলাক তৰংগবিলাক গৈ তেওঁ শৰীৰত স্পৰ্শ হ'ল, যে তেওঁ গম পালে, আৰু তেওঁ এইটো সহন নহ'ল যে মোৰ হ্ৰদত কোনোবা বেলেগে আহি পেলাই কৰিছে, ইয়াৰ আধিপত্য মোৰ হাতত আছে, অধিকাৰ মোৰ, গতিকে মোৰ এৰিয়াত বেলেগে আহি পেলাই উদ্ভণ্ডালি দেখালে, এইটো সহ্য নহয়। লগে লগে তেওঁ ক্ৰোধত খেদি গ'ল, আৰু গৈ দেখিলে তাত অতি সুন্দৰ সুকুমা মেঘৰ সময়, জলদ শ্যাম মেঘৰ দৰে শ্যাম বৰণীয়া পীতবস্ত্ৰই খুব সুন্দৰভাৱে প্ৰকাশ কৰি থকা এটি যুৱক তেওঁ দেখা পাইছে। এইখিনি হৈছে আমি কাহিনী এটা এতিয়া বুজি পাইছো। অকণমান ইয়াৰ তাত্ত্বিক বস্তুবিলাক বুজি যাওঁ। প্ৰথমতে যি যমুনাৰ পাৰলৈ গৈ যিখন হ্ৰদ পায়, সেইটো যমুনাৰ এটা অংশ। যমুনাই কওক, কালিয় হ্ৰদেই কওক, এই বস্তুটো হৈছে আমাৰ মনটো। মনত যেতিয়া কালিয় নাগ আহিব, কালী নাগ কোন? অহংকাৰ, ঈৰ্ষা, ক্ৰোধ, যিমানবিলাক আসুৰিক সম্পদবিলাক আছে, এই যে 100টা ফনা থকা বিভিন্ন ধৰণৰ যিমানবিলাক আমাৰ নিগেটিভিটি আছে, নিগেটিভ টেণ্ডেঞ্চি, দূষিত সংস্কাৰবিলাক যিমানবিলাক আছে, দম্ভ দৰ্প অভিমানস্য ক্ৰোধ পাৰিশ্ৰমিক জ্ঞানম চাবি জাতিস্য পাৰ্থ সম্পদে মাসুৰী। ষষ্ঠদশ অধ্যায় য'ত দৈবিক সম্পদ আৰু আসুৰিক সম্পদৰ কথা কৈছে, তাত ভগৱান কৃষ্ণ অৰ্জুনক কৈছে, হে অৰ্জুন, এই দম্ভ দৰ্প অভিমান ক্ৰোধ, এইবিলাক কঠোৰতা অজ্ঞান, এই চব আসুৰিক সম্পদ। আমাৰ যেনেকৈ কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ ঈৰ্ষা দ্বেষ যত যিমান আছে, যিমানবিলাক বেয়া বস্তু, এইবিলাক তেওঁ একো একোটা ফনা।
আৰু গোটেইবিলাক বস্তুৱে এই মনটো ঘূৰি মেলি কৰি পেলাই আমাৰ মন বেয়া হ'ব। মনটোৰ মাজত যেতিয়াই কৃষ্ণ আমাৰ মনটোৱে যেতিয়া বিভিন্ন ধৰণৰ এই আত্মিক সম্পদ বিলাকে, আপোনালোকে জানি আচৰিত হ'ব, মানুহৰ মনলৈ 24 ঘণ্টা 1200 পৰা 60,000টা চিন্তা আহে। আৰু ইণ্টাৰেষ্টিং কথা, এই চিন্তাবিলাকৰ শতকৰা 80টা বেয়া চিন্তা, নিগেটিভ থটছ। 80টা বেয়া চিন্তাই আমাৰ মন আগুৰি ৰাখিলে আমাৰ মনটো কেনেকুৱা হ'ব? সেইকাৰণে আমি যদিও বাহিৰত এজন ভাল মানুহ হিচাপে দেখাইছো, কিন্তু নিজে যদি নিজক প্ৰশ্ন কৰোঁ যে মোৰ মনটো শুদ্ধ জানো, এতিয়াওতো বহুতবিলাক বেয়া বস্তুৱে ভৰি আছে। নহ'লে আমি ভিতৰতে থকা ঈশ্বৰক কিয় দেখা নাপাওঁ? গুৰুজনাইতো কৈছে, দেৱৰ ঈশ্বৰ হৰিতান্ত মহাযত্ন কৰি লৈও একো শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰত যাইবে, আছে হৰি সবাৰ হিয়া। ঈশ্বৰ হিয়াতে আছে, আমি দেখা নাপাওঁ। কাৰণটো কি? কাৰণ মন মলিনতাৰে ভৰি আছে। এই যমুনা বা কালীয় হ্ৰদ কালি নাগে আগুৰি ৰাখিছে। কালি নাগৰ বিষ 100টা ফণ যিমান আছে ফণা, এই ফণাবিলাকৰ প্ৰত্যেকটো ফণা মানে একো একোটা আমাৰ নিগেটিভ বস্তু, চব গোটেইবিলাক অহংকাৰ, ঈৰ্ষা, ক্ৰোধ, কাম, ক্ৰোধ, লোভ, মোহ, যত যিমান আছে বস্তুবিলাক বেয়া বস্তু আছে। এতিয়া মনটোক আগুৰি ধৰিছে। আৰু সখা কোন? ভগৱান কৃষ্ণ। ভগৱান কৃষ্ণ কোন? ইয়াত আমাৰ চৈতন্য শক্তিটো, যিটো ভিতৰত যিটো শক্তি আছে। আৰু এই সখাবিলাক দৈৱ সম্পত্তি, ইন্দ্ৰিয়বিলাক আমাৰ দৈবিক সম্পত্তিবিলাক। যেতিয়া বেয়া বস্তু বাঢ়িব, অট'মেটিকেলি ভাল বস্তুখিনি মৃত্যু হ'ব, নাইকিয়া হ'ব। আপুনি কোনফালে দিছে? মনৰ মাজত দুইটা আছে। যেনেকৈ আমি পূৰ্ব চৰিত্ৰত পাওঁ সুৰুচি আৰু সুনীতি, দুইটা আছে আমাৰ ভিতৰতে আছে। দুইটা বস্তু, ভালো আছে বেয়াও আছে, ধৰ্ম আছে অধৰ্ম আছে, সত্য আছে অসত্য আছে, কৌৰৱ আছে পাণ্ডৱ আছে। কৌৰৱ 100টা পুত্ৰ একে, বেয়াৰ প্ৰতীক চব, অহংকাৰ অভিমান যিমান আছে। গতিকে বেয়া বস্তুখিনি যেতিয়া বাঢ়িব, ভাল বস্তুটো কমি আহিব। আৰু গুৰুজনাৰ যিটো কৃষ্ণ সংস্কৃতিৰ মূল বস্তু আছিল, এটা বাহ্যিক এটা আভ্যন্তৰীণ, গুৰুজনাৰ আভ্যন্তৰীণত বেছি গুৰুত্ব দিছিল যে মনবিলাক ভাল কৰা, মনবিলাক। আৰু সেইকাৰণে আপোনালোকে যদি চায়, যদিও প্ৰহ্লাদে কৈছিল যে মোৰ নৱবিধ ভক্তি, শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদ সেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম, 7-5 ভাগৱত 7ম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক। গুৰুজনে কৈছে নালাগে ইমান। যদ্যপি ভগতি নৱবিধ মাধৱ শ্ৰৱণ কীৰ্তনত হোমটো শ্ৰেষ্ঠত। কিয় ক'লে? শ্ৰৱণক গুৰুত্ব কিয় দিছে, কীৰ্তনক গুৰুত্ব কিয় দিছে? আৰু তেওঁ কৈছে স্মৰণটো আনিব লাগে। ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এটাকে মুকুতি পাই বা পঢ়িলো স্বৰূপ। শ্ৰৱণক গুৰুত্ব দিছে কিয়? আপুনি মই সকলোৱে জানো, আপোনাক যদি কোনোবা এজনে প্ৰশংসা কৰে আপোনাৰ ভাল লাগিছে, কোনোবা এজনে আপোনাৰ বিষয়ে বেয়াকে ক'লে আপুনি দুখিত হয়, ক্ৰোধিত হয়। তাৰমানে সাধাৰণ সাধাৰণ সৰু সৰু গ্ৰাম্য কথাবিলাকে আমাক কৰ্ণ ৰন্ধ্ৰই ভিতৰত গৈ এটা কেমেষ্ট্ৰি তৈয়াৰ কৰে, এটা ৰসায়নৰ সৃষ্টি কৰে। আৰু সেই ৰসায়নটো যদি আমাৰ ইন্দ্ৰিয়বিলাকৰ অনুকূল হয়, আমি বিচৰা ধৰণে হয়, তেতিয়াহ'লে আমাৰ ভাল লাগে, আমি উৎফুল্লিত হওঁ, আমি আনন্দিত হওঁ। আৰু যদি আমাৰ প্ৰতিকূল হয়, ইন্দ্ৰিয়বিলাকে বিচৰা নাই, তেতিয়া আমি দুখিত হওঁ, ক্ৰোধিত হওঁ। গুৰুজনাই এই বস্তুটো ভালদৰে উপলব্ধি কৰি আমাক বুজালে যে যদি গ্ৰাম্য কথাই তোমাক ইমানকৈ প্ৰভাৱিত কৰিব পাৰে, তেতিয়াহ'লে কৃষ্ণময় শব্দবিলাকে কিয় নকৰিব? আৰু সেইকাৰণে তেওঁ শ্ৰৱণক প্ৰাধান্য দিলে। শ্ৰৱণ কৰা, ভকতৰ সংগত যিমান পৰা শ্ৰৱণ কৰা। শ্ৰৱণ কৰিলে কি হ'ব? মাধৱ পুৰুষে লিখি দিলে। তেওঁৰ ছাৰ দৰে গুৰুজনাৰ লগতে লাগি থকা মাধৱ পুৰুষে প্ৰত্যেকটো বস্তু তেওঁ অনুধাৱন কৰিব পাৰে। গুৰুজনে তেওঁ লিখি দিলে, কৰ্ণপথে ভকতৰ ইয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত। জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। এই মনৰ যিমানবিলাক বিষ, সমস্তবিলাক নাশ কৰাৰ উপায় এটাই দিছে। আমি কেৱল ঈশ্বৰৰ কথাৰ লগত নিজৰ মনটোক ৰাখিব লাগিব।
তেতিয়াহে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম। আৰু তাৰ উপায় হৈছে কেৱল শ্ৰৱণ কৰা, কীৰ্তন কৰা, আৰু যদি তুমি দুইটা কৰা নাই তেতিয়াহ'লে স্মৰণ কৰি থাকা, মনলৈ আনা। বছ প্ৰভু ভগৱন্তৰ নাম, প্ৰভু ভগৱন্তৰ ৰূপ, তেওঁৰ লীলা, তেওঁৰ ধাম বা তেওঁৰ ভকত, যিকোনো এটা বস্তুত আমাৰ মনটো খালি ৰাখিব লাগে। ভক্তি ভকত ভগৱন্ত গুৰু চতুৰ্বিদ বাপু এক, ইনকি স্মৰণ কৰে সো না সই বিঘ্নি আনে। ভক্তি কওক, ভগৱন্ত কওক, গুৰু, ভক্তি ভকত ভগৱন্ত গুৰু, এই চাৰিবিধ বস্তু এক। কেৱল মনটো নিমগ্ন কৰি ৰাখিব লাগে। প্ৰভু ভগৱন্তৰ নাম কওক, ৰূপ কওক, লীলা কওক, ধাম কওক, ভকত কওক, কোনোবা এজনৰ কথা মাত্ৰ মনটোক এই বিষময় বস্তুবিলাকলৈ যাব দিব লাগে। আমাৰ মনটো যেনেকৈ ইয়াত এই কালীয় হ্ৰদত কালীয় নাগে গোটেইখিনি বিশেলা কৰি ৰাখিছে, বিষময় কৰি ৰাখিছে, আমাৰ মনটোকো এই যিমানবিলাক বেয়া বস্তু আছে, নিগেটিভ থটছ আছে, ঋণাত্মক চিন্তা আছে, যিমান এই বস্তুবিলাকে আমাৰ মনবিলাক বেয়া কৰি ৰাখিছে। আৰু ইণ্টাৰেষ্টিং কথা, গুৰুজনে ভালকে উপলব্ধি কৰিছিল, যদি এখন সুন্দৰ সমাজ গঢ় দিব বিচাৰে তেতিয়াহ'লে প্ৰত্যেকজন ব্যক্তিৰ একোটা সুন্দৰ মনৰ প্ৰয়োজন। আৰু সুন্দৰ মনটোৰ কাৰণে আন একো উপায় দিয়া নাই, একো উপায় দিয়া নাই। ব্যাসদেৱেতো লিখিছে, তদস্মাৎ পৰম কিঞ্চিত মনসুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভে। কৃষ্ণৰ কথাতকৈ শ্ৰেষ্ঠ বস্তু মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই বুলি কৈছে। কিন্তু বহুত জন্মৰ পুণ্যৰ ফলত পায়। গতিকে আমি শ্ৰৱণ কৰাত গুৰুত্ব দিছো, কীৰ্তন কৰাত গুৰুত্ব দিছো, অতি সুন্দৰ। কিন্তু আমাৰ এই মনৰ ভাৱবিলাক শুদ্ধ কৰিব পাৰিছো নে নাই, হৈছে নে নাই? কেৱল বহু জেগাত আনুষ্ঠানিকতা ৰক্ষা কৰে। ৪৫ মিনিট আমি নাম গাওঁ, প্ৰসংগ কৰোঁ, তাৰ পৰা উঠিয়ে কোনোবাই চাদা বিচাৰে, কোনোবাই কিবা বিচাৰে, কোনোবাই হাঁহি খিকিন্দালি কৰে। ৪৫ মিনিট ঈশ্বৰৰ নাম লোৱাৰ পাছত আমাৰ শৰীৰত তাৰ প্ৰভাৱ একো পৰা নাই। তাৰমানে ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ উপাসনা কৰিছো, কেৱল মনটো বেলেগত দি থৈ দিছো। আৰু ভগৱানে কৈছিল, তোমাক 11টা ইন্দ্ৰিয় দিছো, 5টা জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয়, মনসমে 11। তুমি 10টা ইন্দ্ৰিয় তোমাৰ কামত লগোৱা, মোক এটা ইন্দ্ৰিয় মাত্ৰ দিয়া, কেৱল মন। মন মনা ভগৱত ভক্ত মধ্যাজি মাম নমস্কৰো মামে বৈশ্বাসী সত্যম তে প্ৰতিজানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মোকে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। কহিলো তোমাক সত্যবাণী পাইবা সুখে মুখ মহামানী, তুমি প্ৰিয়তম সুহৃদ সুখী আমাৰ। ভগৱানে আমাক সুখী বুলি লৈছে, সখা হিচাপে লৈছে। আমি আমাৰ কৰ্তব্যটো কৰিব পৰা নাই, আমি মনটো দিব পৰা নাই। ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ উপাসনা কৰিছো, হাত চাপৰি বজাইছো, বছ মুখেৰে গাইছো, মন দেশ দুনীয়াত ঘূৰি ফুৰিছো। কোনে মোলে চাইছে, ক'ত কি হৈছে, কেনেকুৱা ক'ত কি হৈ আছে, বছ। ইয়াৰ ব্যতিক্ৰম যিসকলে এনেদৰে আলোচনা কৰিছে, গম পাইছে, তেওঁলোক ব্যতিক্ৰম, আৰু তেওঁলোক আগবাঢ়ি গৈছে, পৰম আনন্দ হৃদয়ত লাভ কৰিছে। ইয়াত এতিয়া সেই যমুনাত অৰ্থাৎ মনৰ মাজত কালীয় নাগে বাস কৰিলে। বিভিন্ন ফনা, অজস্ৰ ফনতে আমাৰ মনত বহুত বিলাক ঋণাত্মক ভাৱে আগুৰি আছে। আৰু তাৰ কাৰণে কি হৈছে, যিবিলাক দৈবিক সম্পদ, বৎস পালক, এইবিলাক নষ্ট কৰি দিছে। ইন্দ্ৰিয়ৰ ক্ৰিয়াবিলাক বেয়া হৈ গৈছে। যিটো ইন্দ্ৰিয়ে ভাল কাম কৰিব লাগে সেইটো বেয়া কৰিব, চব নাইকিয়া কৰি পেলালে, শেষ কৰি পেলালে, দৈবিক সম্পদ নষ্ট কৰি পেলাইছে। প্ৰভুৱে যিসকল আশ্ৰিত হৈ থাকে সেইসকলক কেতিয়াও ধ্বংস হ'ব নিদিয়ে, কাৰণ তেওঁ এই দুষ্কৃতিকাৰীক দমন কৰিবৰ কাৰণে অৱতাৰ দিছিল। গতিকে তেওঁ আহিল, আৰু অহাৰ পাছত তেওঁ নিজকে পীতবসন কচি লৈ কদম্বৰ পৰা, এজোপা কদম্বৰ ওপৰৰ পৰা জাপ দিলে। কদম্ব গজোপা কি এতিয়া? সৎ সংস্কাৰ। আমাৰ নিজৰ প্ৰত্যেকজন ব্যক্তিৰ যিমানেই বেয়া বস্তু আগুৰি নাথাকক কিয়, আপোনালোকৰ গাঁৱৰ পৰা এটা জেগাৰ আটাইতকৈ যিজন বেয়া বুলি মানুহ বুলি এটা খ্যাতি থাকে, সেই আটাইতকৈ গাঁৱৰ ভিতৰত অতি বদমাছ, অতি বেয়া মানুহ। কিন্তু আপুনি চাব যে গাঁওখনত যেতিয়া কিবা এটা বিপদ হ'ব, কোনোবা এজন মানুহ অসুস্থ হ'ব বা কিবা ইমিডিয়েট ক'ৰবালৈ নিবলগীয়া হ'ব, তেতিয়া দেখিব সেইজন ল'ৰা আগত গৈ থিয় হৈ আছে। কিয়? সৎ সংস্কাৰ। তেওঁৰো আছে।
প্ৰভু ভগৱন্তই এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা বৃক্ষ ঔষধিত কামত নাই। প্ৰভু ভগৱন্তই এনেকুৱা এটা প্ৰাণী তৈয়াৰ কৰা নাই যিটো প্ৰাণী প্ৰকৃতিৰ কামত নাই। আৰু প্ৰভু ভগৱন্তই এনেকুৱা এজন ব্যক্তি তৈয়াৰ কৰা নাই যাৰ ভিতৰত অকণমান সদ্গুণ এটা দিয়া নাই, আছে। আৰু সেইটোৰ কাৰণে, সেই সদ্গুণকণৰ কাৰণে ঈশ্বৰমুখী হয়। আৰু সেইকণৰে কৃপা কৰিবৰ কাৰণে, সেই সদ্গুণতে আধাৰ হিচাপে লৈ প্ৰভু ভগৱন্তই ক'ত জপিয়াইছে এয়া। আৰু ইয়াৰ পিছত এতিয়া জাপ দিছে। ইয়াৰ পাছত ইয়াত সুন্দৰভাৱে দেখিছে। এতিয়া যেতিয়া প্ৰভু ভগৱন্তই তাত কদম গছৰ পৰা জাপ দিলে, হ্ৰদৰ পানী উঠলি চাৰিওফালে গৈছে। আৰু সেই শব্দ শুনি পেলাই এতিয়া কালি আহিছে। আৰু ইয়াত প্ৰভু ভগৱন্তৰ মোৰ যেন এটা বস্তু মই দেখিলো যে তেওঁ য'তেই ভগৱান কৃষ্ণৰ কথা আহে তেওঁৰ ৰূপ বৰ্ণনাটো বৰ সুন্দৰভাৱে দিয়ে। তাৰমানে যাতে আমি বাৰে বাৰে এই কথাখিনি শ্ৰৱণ কীৰ্তন কৰি কৰি প্ৰভু ভগৱন্তৰ এটা চৈতন্য ৰূপ এটা আমাৰ হৃদয়ত যাতে ধাৰণ কৰিব পাৰে। তেওঁ য'তেই চান্স পায়, মই চাইছো ভাগৱততো চাই বহুত জেগা তেওঁ য'তেই কৃষ্ণৰ কথা আহে তেওঁ সেইটো বস্তু সুন্দৰভাৱে প্ৰকাশ কৰিবলৈ চাই যাতে আমি মনৰ মাজত সেই ৰূপটো আনিব পাৰোঁ। কাৰণ শ্ৰোতা হ'লে অকণমান ভাবুক আৰু অকণমান ৰসিক ভাৱলৈ আনিবই লাগে। গতিকে মনত এই কথাখিনি যদি আমি আলোচনা কৰিম যে কেনেকুৱা সুন্দৰ হ'ব লাগিব। ইয়াত কৈছে তনু সুকুমাৰ সুন্দৰ আৰু মেঘৰ সময় শ্যাম বৰণীয়া, আৰু তাতে পীত বস্ত্ৰ পৰিধান কৰিছে। মই যিখিনি অকণ আগবাঢ়িম, কাৰণ নহ'লে সেইটো নহ'ব। মই এগৰাকীক অনুৰোধ কৰিছো আপুনি আগবাঢ়ক। কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ। কমল লোচন মুখ প্ৰসন্ন মুকুতাৰ হাৰি সমদখন এৰাম উন্নত নাখা মুখে মন্দ কণ্ঠত কৌস্তভ কৰৈ প্ৰকাশ হিয়াত জিলিমিলি কৰৈ কান্তি মধ্যতে জলৈ শ্ৰী বৎসৰ পান্তি আজানু লম্বিত বাহু দুখান চাৰুৰু কৰ কটি সুথাম জংঘা দুইক দেখি মিলৈ সন্তোষ দুখানি পাৱন বপদ্ম কুশ আনন্দে জলক ফুৰায়া ফালি মৰ্মস্থলে আখি দংখিল কালি নজানি তোমার বল প্রভাব লাঞ্জে মের হাইলে ক সমস্ত গাঁও বিষ লাগি পৰি থাকিলা ঘুমি মনুষ্য চেষ্টা দেখায়া তুমি দেখি শিশু হব মৰিল প্ৰায় ধেনু গণে আউৰ তৃণ নখায় কৃষ্ণক চাহিয়া থাকিল বহি চক্ষুৰ লোক ধাৰে যায় বহি
আত উতপাত দেখি গোকুলে গোপ গোপী যাক সমস্তে বোলে জ্যেষ্ঠ বলভদ্ৰ লগে নগৈল কৃষ্ণৰ আজি তৈতে কিবা ভৈল নন্দ যশোদা আকুল মনে কৃষ্ণক চাহিবে পখিলা বনে লগতে চলৈ গোপ গোপী যাক কৃষ্ণ বুলি সাৰন্তে ডাক ধ্বজ বজ্ৰ যৱ অংকুশ চাৰি কৃষ্ণৰ খোজনি হালন্তে যাই পুত্ৰ পুত্ৰ বুলি যশোদা শান্ত কৃষ্ণৰ খোজতে পৰন্তে জান্ত কৃষ্ণ কৃষ্ণ পদে কৈছে কমল লোচন মুখ প্ৰসন্ন মুকুতাৰ শাৰী সমদৰ্শন উন্নত নাথা মুখে মন্দহাস কণ্ঠত কৌস্তুভ কৰে প্ৰকাশ প্ৰভু ভগৱন্তৰ প্ৰত্যেকটো অংগ পদুম ফুলৰ লগত যোৱা হয় আচলতে প্ৰভু ভগৱন্তৰ যিটো সৌন্দৰ্য যিটো শাৰীৰিক সৌন্দৰ্য তুলনা দিবৰ কাৰণে আন একো বস্তুৱে নাই পৃথিৱীত কাৰণ যত যিমান বস্তু আছে চব মায়াৰ বস্তু মায়াৰ অধীন হৈ আছে আৰু মায়াৰ দ্বাৰা সৃষ্ট বস্তুবিলাকে দিব্য প্ৰভু ভগৱন্তৰ ৰূপৰ লগত তুলনা কৰা এটা অসম্ভৱ বস্তু নোৱাৰে কিন্তু পদুম ফুল এপাহ এনেকুৱা ফুল যিপাহ ফুল ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি হোৱা নাই কাৰণ প্ৰভু নাৰায়ণৰ নাভিৰ পৰা এপাহ পদুম ফুল ওলাইছে আৰু সেই পদুম ফুলৰ পৰাহে ব্ৰহ্মাৰ সৃষ্টি আৰু পদুমৰ এনেকুৱা এটা কোৱালিটি আছে যে ই য'তে থাকক বোকাত থাকক কিবা থাকক তাক প্ৰভাৱিত কৰিব নোৱাৰে সি তাতে থাকিব এইটো ভকতৰ এটা সুন্দৰ উদাহৰণ আমাৰ কাৰণে যাতে সংসাৰতে আমি থাকি হলেও সংসাৰৰ যিমানবিলাক বস্তু আছে তাৰ প্ৰতি যাতে আসক্ত নোহোৱাকে আমি থাকিব পাৰোঁ আসক্ত নোহোৱাকে পদুম ফুল পাহে শুদ্ধতা বুজায় প্ৰেম আৰু আনন্দৰ প্ৰকাশ সেইটো বৰ সুন্দৰ বস্তু সেইকাৰণে প্ৰত্যেকটো বস্তুৰ লগত প্ৰভু ভগৱন্তৰ অংগ পতংগবিলাক পদুম ফুলৰ লগত তুলনা কৰিছে ইয়াত কৈছে তেওঁৰ সুন্দৰ চকু পদ্মসম মুখ অতি প্ৰসন্ন আৰু দাঁত মুকুতাৰ দৰে মণিৰ দৰে একদম সমান নাকটো অকমান উচ্চিত উন্নত নাসিকা উচ্চ আদৰ্শ মৰ্যাদাৰ প্ৰতি মুখত অকণমান হাঁহি আমি কি বুজো আমাৰ জীৱনত অকণমান কিবা এটা হলেই আমি ইমানকৈ ভাগি পৰো আৰু তাৰ পাছত নিজক আমি তাৰ পৰা উঠাবই নিবিচাৰো কিন্তু ভগৱানৰ ক্ষেত্ৰত চাওঁ আমি যিজনক আদৰ্শ হিচাপে আৰাধ্য হিচাপে লৈছো তেওঁৰ জীৱন দৰ্শনটোত কি বুজাইছে জন্মও হৈছে কাৰাগাৰ জেলত জন্ম হৈ ৰবলৈ পোৱাই নাই ৰাতাৰাত মথুৰাৰ পৰা গোকুললৈ আনিবলগীয়া হৈছে দুদিন হৈছে 3 দিনৰ দিনা আহিলে পুতনা তালকত বিষ সানি স্থলত তাৰপিছত ইটোৰ পিছত সিটো সংঘাতে সংঘাত তথাপিও প্ৰভু ভগৱন্তৰ মুখত সুন্দৰ হাঁহি অহৰহ আৰু আমাৰ জীৱনত অকণমান কিবা এটা হলে মই বিচৰা বস্তুটো নাপালে মোৰ ক্ৰোধ আহি যায় অকণমান মোৰ বিচৰা মোৰ মতে নহলে বছ মই ভাগি পৰিলো
গতিকে আমি এই আদৰ্শবিলাক শিকিব লাগে। আৰু সেইটো কেতিয়া সম্ভৱ হ'ব? যেতিয়া আপুনি এনেকুৱা এটা আনন্দ হৃদয়ত অহৰহ উপলব্ধি কৰিবলৈ ল'ব, যিটো আনন্দ পোৱাৰ পাছত এই বাহ্যিক সাংসাৰিক বা মায়াৰ অধীনৰ বস্তুবিলাকৰ প্ৰতি মোহ নাইকিয়া হ'ব। আৰু মোহ নোহোৱা হোৱাৰ লগে লগে আপোনাৰ মুখৰ কিন্তু এনি টাইম প্ৰতিটো মুহূৰ্তত আপোনাৰ এই হাঁহিটো থাকি যাব। যিটো বস্তু ভিতৰত আছে, আপোনাৰ হৃদয়ত আছে, ইংলিছত কয় ফেচ ইজ দ্য ইণ্ডেক্স অফ দ্য হাৰ্ট। হৃদয়ৰ যিখিনি বস্তু, হৃদয়ৰ বস্তুটোৱে আপোনাৰ মুখত প্ৰতিস্ফলিত হয়। আপোনাৰ ভিতৰত যি আছে সেইটো বাহিৰলৈ আহিবই। গতিকে ভিতৰটো শুদ্ধ কৰিবৰ কাৰণে, ভিতৰত সেই আনন্দ প্ৰাপ্তিৰ কাৰণে, আৰু আনন্দ আন কোনো নহয়, কৃষ্ণ। কৃষি ভূ বাচক শব্দ নচ নিবৃত্তি বাচক দ্বৈও ৰেখাত পৰম ব্ৰহ্ম কৃষ্ণ এটি অভিধীয়তে। মহাভাৰতৰ উদ্যোগত লিখিছে আৰু মহাপুৰুষে অনুবাদ কৰিছে ঘোষাত। কৃষয়ন শব্দ ইটো পৃথিৱী বাচক ধৰিলা ন আনন্দ প্ৰৱৰ্তয় দুই নৈক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কৰে। কৃষ্ণ মানে আনন্দ। যেতিয়া এই কৃষ্ণানন্দ, পৰমানন্দ হৃদয়ত যেতিয়া এবাৰ উপলব্ধি হ'ব, তাৰ পাছত আৰু বাহিৰত কোনো কথা নাই। যেনেকৈ প্ৰভু ভগৱন্তই যেনেকুৱাই লগত মুখৰ পৰা হাঁহি নাযায়, কণ্ঠত কৌস্তুভ বুলি ধাৰণ কৰিছে। কণ্ঠত আছে কৌস্তুভ বুলি। আৰু ইয়াত এই কৌস্তুভ বুলি আমি কি বুজিম? এই মানে এই জীৱাত্মাৰ এটা প্ৰতীক কৌস্তুভ বুলি প্ৰভু ভগৱন্তৰ হৃদয়ত ধাৰণ কৰি ৰাখিছে। তেওঁ ইয়াত ত্ৰিবৎস পংক্তিয়ে জিলিমিলি কৰি আছে। ইয়াত কৈছে আজানুলম্বিত বাহু দুখান চাৰ উৰু কৰ প্ৰতি কুঠাম। আমাৰ বহুতে আমি কোৱা শুনো যে যদি এই হাত দুটা আঁঠুৰ তললৈকে পৰে, সেইজন বোলে মহাপুৰুষৰ দৰে। ইয়াত প্ৰভু ভগৱন্তৰ যিখিনি মহাপুৰুষৰ চিন, এই গোটেইখিনি সুন্দৰভাৱে প্ৰকাশ কৰিছে। দুখানি পাও নৱ পদ্মকোষ। আৰু তেওঁ ইমান সুন্দৰ সেই শৰীৰটো গৈ যেতিয়া দেখিছে, কোনে দেখা পাইছে? ইয়াত দেখা পাইছে কালিয় নাগে। আৰু কি কৰিছে তেওঁ? ইমান এটা সুন্দৰ বস্তু যেতিয়া দেখিছে, যাৰ দৃষ্টিকোণ তেনেকুৱা, আপোনাৰ ভিতৰত যিটো চলি আছে বাহিৰত সেইটোৱে প্ৰকাশ হ'ব। এনেকুৱা এজন সুন্দৰ সুধাম সুন্দৰ এজন বালক দেখাৰ পাছতো কালিয় নাগ, আমি অলৰেডি আলোচনা কৰিছো, কালিয় নাগ যি অহংকাৰ, ঈৰ্ষা, ক্ৰোধ এইবিলাক, গতিকে ইহঁতে দৃষ্টিত যোনে যেনেকুৱাই নহওক কিয় সেইটো বস্তু তেনেকে ল'বই নোৱাৰে। সুন্দৰ বস্তু এটা দেখিলেও তেওঁ তাতেই কিবা এটা উলিয়াব। এইটো ভাল হৈছে, কিন্তু এনেকুৱা কৰা হলে ভাল আছিল, কিবা নহয় কিবা অকমান উলিয়াব। এজন শিক্ষকে ক্লাছৰুমত গৈছে আৰু ল'ৰা ছোৱালীক বুজাবলৈ চেষ্টা কৰিছে যে মদ বেয়া। আধা গিলাচ মদ লৈ গৈছে এটা গিলাচত আৰু এডাল কেঁচু, আৰু ছাত্ৰ ছাত্ৰী সুধিলে ইয়াৰ কি? বোলে মদ। আৰু এডাল কি? কেঁচু। এতিয়া চাবা কি হ'ব? মই কেঁচুডাল গ্লাছটোৰ ভিতৰত দি দিলে আৰু কেঁচু ধৰ ফৰাই মৰি থাকিল। তেওঁ ক'লে কি বুজিলা? পাঁচ বেঞ্চৰ পৰা এজনে হাত থিয় কৰিছে, ছাৰ কি বুজিলা? বোলে ছাৰ আমি এটাই বুজিলো যে আমি মদ খাব লাগিব। কিয়? ছাৰ মদ খালে মানে পেটত থকা পেলুবিলাক মৰিব। দৃষ্টিকোণ কাৰ কেনেকুৱা? ইমান সুন্দৰ সুঠাম এটা বস্তু দেখি যি আপুনি চাব লাগে, কিন্তু নাই, তেওঁ গৈ কি কৰিলে? মৰ্মস্থলে ৰাখি দংশিল খালি। প্ৰভু ভগৱন্তক গৈ দংশন কৰিলে। আৰু প্ৰভু ভগৱন্তৰ বলৰ বিষয়ে তেওঁ গম নাপায়। নাজানি তোমাৰ বলৰ প্ৰভাৱ লাম যে মেৰাইলে সমস্ত গাঁও দিশ লাগি পৰি থাকিলা ভূমি মনুষ্য চেষ্টাক দেখায়া তুমি। প্ৰভু ভগৱন্তই বহুত এক্টিং কৰে, বহুত লীলা কৰে, আৰু তেওঁ মনুষ্য চেষ্টা দেখুৱাই টোপনি যোৱাৰ দৰে, অচেতন হোৱাৰ দৰে পৰি গ'ল। এতিয়া এই বস্তুটো দেখা পায় শিশু হক দেখি, শিশু হব মৰিল প্ৰায় ধেনু গলে আউৰত তৃণ নেখা। যাৰ ওপৰত আশ্ৰয় কৰি পেলাই গৈছিল, যাৰ কৃপাত তেওঁলোক চলি আছে, সেইজন যদি কিবা এটা হৈ যায় তেতিয়াহ'লে কি হ'ব? হাহাকাৰ কণ্ডিশ্যন। আৰু যিসকল তাত গৰু বাচ্চা আছিল তেওঁলোকে ঘাঁহ খোৱা বাদ দিলে, শিশু ভক্তটো এইটো মৃতপ্ৰায় হৈ গ'ল। আৰু সকলোৱে কৃষ্ণৰ ফালে চাই চকুৰ লোটক তেওঁলোকৰ বহি গৈছে, কান্দি আছে। আনহাতে গোকুলত অত্যন্ত উৎপাত, অমংগল দেখা পাইছে গোপ গোপীজাক।
আৰু তেওঁলোকে কথা পাতিছে যে আজি বলভদ্ৰ নগল, জ্যেষ্ঠ বলভদ্ৰ লগে নগৰিল, কৃষ্ণৰ আজি তৈতে কিবা ভৰিল। বলভদ্ৰনো কিয় নগল? বলভদ্ৰতো আনদিনাত যায়, কৃষ্ণ বলৰাম দুইজন যায়। ভগৱান কৃষ্ণই প্ৰতিটো বস্তু বহুত প্লানিঙত কৰে। কাৰণ আমি সকলোৱে জানো যে বলভদ্ৰ মানে অনন্ত নাগ। গতিকে নিজৰ অকণমান জাতি ভাইৰ প্ৰতি তেওঁৰ অকণমান কিবা এটা থাকিব পাৰে। সেইকাৰণে ভাবিছে যদি মই লগত লৈ যাওঁ আৰু মই যদি গৈ কালিয় নাগক প্ৰহাৰ কৰোঁ, তেতিয়া হয়তো দাদাৰ মনত অকণমান দুখ পাব পাৰে। সেইকাৰণে সেইদিনা লৈ যোৱা নাই। এইটো বুজাব বিচাৰিছে যে আগতে নিনিও, পিছত যেতিয়া গৈ তুমি নিজে যেতিয়া ক'বা যে হয় ই বদমাছ, ইয়াক দিব লাগে, উপায় নাই। ই যেতিয়া মোৰ নিজৰো যদি জাতি ভাইও হয়, মোৰ আপোন মানুহ হয়, যদি সি অধৰ্মৰ পক্ষত আছে, গতিকে তাক শাস্তি দিয়াটো এইটো যুক্তি, ইয়াত কোনো কথা নাই। সেইকাৰণে বলৰামক সেইদিনা লৈ যোৱা নাই, কাৰণ বলভদ্ৰ হৈছে আচলতে অনন্ত নাগ। আৰু সেইকাৰণে তেওঁৰ এই যেতিয়া জাতি ভাই কালিয় নাগ, গতিকে কালিয় নাগক প্ৰহাৰ কৰিলে হয়তো মনত আঘাত পাব পাৰে, সেইকাৰণে সেইদিনা নিয়া নাই। সেইকাৰণে এতিয়া গোপ গোপীসকলে কথা পাতিছে যে আজি জ্যেষ্ঠ অৰ্থাৎ দাদা বলভদ্ৰ আজি লগত নগল, সেইকাৰণে কিজানি কৃষ্ণ কিবা এটা হ'ল। নন্দ যশোদা ব্যাকুল মনে, কৃষ্ণক চাহিবে পখিলা বনে, লগত চলৈ গোপ গোপী যাক, হা কৃষ্ণ বুলি চাৰণতে তাক। গোপ গোপী যিমান আছে সকলোৰে প্ৰাণ কৃষ্ণ। গোপ গোপীসকল কোনো তেওঁলোক শাস্ত্ৰজ্ঞ নহয় বা একো তেনেকুৱা নাজানে, কিন্তু ভক্তি মাৰ্গত প্ৰেম ভক্তিত যদি উদাহৰণ দিবলগীয়া হয় তেতিয়াহ'লে গোপীসকলক কিয় তেওঁলোকে কৈছিল সমস্ত বিষয় এৰি আছো আমি তোমাৰ চৰণে চব এৰিলো। আমি যিমান বিলাক আছিল পতি পুত্ৰ যত যিমান ঘৰুৱাহী কাম সাংসাৰিক কাম চব ত্যাগ কৰি কেৱল তোমাৰ চৰণত আহিছো। বছ সেইটোৱে আমাক দেখুৱাইছে। আমাৰ যদি আশ্ৰয়টো শুদ্ধ হয়, সত্য হয়, আশ্ৰয়ত যদি আমাৰ নিষ্ঠা আছে, আশ্ৰয়ত যদি আমাৰ আস্থা আছে, তেতিয়াহ'লে তেওঁ দুবাষাত কৈছিল অহম ভক্ত পৰাধীন সি অস্বতন্ত্ৰ এই বধিজ 9:63 নৱম স্কন্ধ 4ৰ্থ অধ্যায় 63 নম্বৰ শ্লোক। তেওঁ কৈছিল যে মই ভক্তৰ অধীন, মই স্বতন্ত্ৰ নহয়। কিন্তু ভক্ত হ'বৰ কাৰণে ভক্তি ভাল পোৱাটো কিমান আমাৰ। ভক্তি মানে ভাল পোৱা। স্বাস্মিন পৰম প্ৰেম অমৃত স্বৰূপাস, নাৰদে কৈছে ভক্তি মানে পৰম প্ৰেম। কৃষ্ণক ভাল পাব লাগিব। কেনেকৈ? গোপীসকলে যেনেকৈ পাইছে। এতিয়া কৃষ্ণৰ কিবা এটা হ'ল বুলি ভাবি আজি ককায়েকো যোৱা নাই লগত, আৰু সৰু সৰু গোটেই ল'ৰা, গতিকে কি বা হৈছে কি নাই সকলো গৈছে। নন্দ যশোদা ব্যাকুল মনে, কৃষ্ণক চাহিবে পখিলা বনে, লগতে চলৈ গোপ গোপী যাক, হা কৃষ্ণ বুলি চাৰণতে দা। কেনেকৈ গৈছে? প্ৰভু ভগৱন্তৰ যি 5টা চিহ্ন আছে, ধ্বজ বজ্ৰ অংকুশ জব আৰু পদ্ম, এইকেইটা চাই চাই গৈছে। ধ্বজ বিজয়, ধৰ্ম প্ৰচাৰ, নেতৃত্বৰ প্ৰতীক। ধ্বজ শব্দটোৱে এনেকুৱা এটা বুজাই বা আমি ল'ব পাৰো যে ভগৱানৰ চৰণত আশ্ৰয় কৰি চলিলে জয় আৰু সুৰক্ষিত হোৱাটো নিশ্চিত। আৰু ভগৱানে এইটো কথা গীতাত অৰ্জুন কৈছে, অনন্ত মাম ইয়ে জনা পাৰ্যুপাসতে তেষাম নিত্যাভিযুক্তানাম যোগক্ষেম মহাম্যহম। 9ম অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, অনন্যভাৱে যদি কোনোবাই মোক ভক্তি কৰিলে তেতিয়াহ'লে মই তেওঁক 2টা বস্তু দিম। এটা হৈছে যোগ, এটা হৈছে ক্ষেম। যোগ মানে যোগ শব্দটোৰ বহুত অৰ্থ আছে। ইয়াত যিটো ৰিলেট কৰিছে, ইয়াত কৈছে যে অভাৱ পূৰণ। মই ভকতৰ যিমান অভাৱ আছে অভাৱখিনি পূৰণ কৰোঁ, আৰু যিখিনি আছে তাৰ ৰক্ষণাবেক্ষণ দিম, সুৰক্ষিত। গতিকে ধ্বজ শব্দটোৱে আমাৰ যদি আশ্ৰয় শুদ্ধ হয় তেতিয়াহ'লে জয় আৰু সুৰক্ষিত হোৱাটো নিশ্চিত কৰে প্ৰভু ভগৱন্তই। বজ্ৰ এক অজেয় শক্তি, দৃঢ়তা, অধৰ্ম নাশৰ প্ৰতীক। বজ্ৰ কোনে লৈ ফুৰে? ইন্দ্ৰৰ হাতত। ইন্দ্ৰৰ হাতত আছে। গতিকে এই বজ্ৰ ইয়াত দেখুৱাইছে
যে ধৰ্ম বল ৰূপে ভগৱানৰ লগত নিহিত আছে। বজ্ৰ আৰু অংকুশটো আমি জানো যে অংকুশ ক'ত ক'ত ব্যৱহাৰ কৰে, হাতী এটাক চলাবৰ কাৰণে মাউতে। সংযম নিয়ন্ত্ৰণৰ প্ৰতীক। যেনেকৈ অংকুশে হাতীক বশ কৰে, তেনেকৈ ভগৱানে যেতিয়া তেওঁ কৃপা কৰিব আমাৰ মন সংযম আৰু মুক্তিৰ মাৰ্গত লৈ যাব। আমি এই কথাখিনি আলোচনা কৰিছো মনৰ পবিত্ৰতা, ভাৱৰ পবিত্ৰতাৰ কাৰণে। তাৰ কাৰণে উপায় কি? এই ভাৱবিলাক ক'ৰ পৰা আহিছে? বেয়া ভাৱ, ভাল ভাৱ আহিছে ক'ৰ পৰা? ভগৱানৰ 3টা গুণৰ পৰা। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহি নাম অব্যয়ম। 14th অধ্যায় 5 নম্বৰ শ্লোক গীতা। সত্য ৰজ তম 3টা গুণৰ পৰাই 3 ধৰণৰ ভাৱ আহিছে। যেইব সাত্বিকা ভাৱ ৰাজসস্তামচস্য ইয়ে মত্ত এবেতি তান বিধি নাচা হম তে সুতে মই। 7ম অধ্যায় 12 নম্বৰ গীতা। সাত্বিক হওক, ৰাজসিক হওক, তামসিক হওক, চব ভাৱ প্ৰভু ভগৱন্তৰ 3টা গুণৰ পৰা আহিছে। এটা কথা তেওঁ অৰ্জুনক কৈছে, হে অৰ্জুন ত্ৰিভীৰ গুণে মই ভাৱেৰ সৰ্বম ইদম জগত। 7ম অধ্যায় 13 নম্বৰ শ্লোক। গোটেই জগত আছে ভাৱৰ ওপৰত। ইয়াৰ পৰা মুক্তি পোৱাৰ ইচ্ছা দৈবহি আছে গুণময়ী মম মায়া দূৰত্বয়া মামে বয়ে প্ৰপদ্যন্তে মায়া মেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। মায়া অতি ভয়ানক, ইয়াৰ পৰা পৰিত্ৰাণ সেইসকলেহে পাব যিসকলে একান্তভাৱে এক শৰণ, মুঠ শৰণ ললে। ইয়াত কৈছে এতিয়া তাৰপিছত কৈছে জগতটো কি বস্তু? সমৃদ্ধি, অন্ন, জীৱধাৰণৰ সূচক, শান্তি আৰু উন্নতিৰ প্ৰতীক। কাৰণ অন্নৰ দ্বাৰা জীৱন ধাৰণ কৰে মানুহে। আৰু পদ্ম বস্তুটো আমি কৈছো শুদ্ধতা, বৈৰাগ্য, দিব্যতাৰ প্ৰতীক। গতিকে চিন বালিত পৰি গৈছে আৰু তেওঁলোক যাওঁতে চাই গৈছে কৃষ্ণৰ খোজ নিহালন্তে যায়। পুত্ৰ পুত্ৰ বুলি যশোদা শান্ত, কৃষ্ণৰ খোজত পৰন্তে জান্ত। প্ৰভু ভগৱন্ত যিফালে গৈছে সেইফালে ওলাই গৈছে। ইয়াত নন্দ আৰু যশোদা কোন? যশোদা মমতা, ভক্তি, প্ৰেম, প্ৰভু ভগৱন্তৰ প্ৰতি প্ৰেম, আনন্দময়। নন্দই আনন্দময়, শ্ৰদ্ধা। গতিকে তেওঁলোক কলৈ গৈছে? এতিয়া কৃষ্ণৰ ওচৰলৈ গৈ আছে। ইয়ালৈকে গৈছে। বেৰিয়া গোপ গোপিনে অধৰি দেখিল পাছে পৰিয়া চাহৰি। জলৰ মাজে মৃত বেশ নকৰন্ত আৰ চক্ষুনি মেখ। দেখি গোপ গোপী সম্যকে মৰিল প্ৰাণয়ন্তৰিক্ষ চেতন হৰিল। কৃষ্ণ কৃষ্ণ বুলি দিলে কগেৰি কান্দৈ যমুনাৰ তীৰ বেৰি। যশোদা সুন্দৰী নন্দ গোৱালে পৰন্ত লোতাৰি পৰিনিধালে। কি ভয় পুত্ৰ বুলিও কি দিয়া দুহাতে ঝাৱলে ধাকুৰে হিয়া। কৃষ্ণৰ সুন্দৰ বদন চাই যশোদা কান্দন্ত গুণ বনাই। গধূলি কোনে যায় দেবাংশী বাই, কোনে মোক গয়া বুলিবে আই।
লাজারিকাক কৰাইব স্নান কোনে কৰিবে গুৰখ পান কাক বিচাই দিব শীতল তুলি ডাকিব কাক জাগ কৃষ্ণ বুলি সুন্দৰ বদনে বজায়া বেনু প্ৰভাতে কোনে চাৰিবে কধেনু কি ভয় লয় আজি কৃষ্ণ মোৰ বাপ মৰিও নেৰাইব তোৰ সন্তাপ এহি বুলি কান্দই কৃষ্ণক চাই যশোদানন্দে যাম পদিতে যাই দেখি বলভদ্ৰে বাঁধিলে আখি এখনে আহিব কালিক নাখি কৃষ্ণক লাগিয়া এৰা ক্ৰন্দন হেন শুনি হবে জুৰাইল মন কৃষ্ণৰ কিংকৰে শংকৰে ভনে মূলা হৰি হৰি সমস্ত জনে হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ বাপ সময় হৈ গৈছে নেকি বাৰু নাই হোৱা অকণমান যাব পাৰিব বাপ কিহৰ মই থুলমূলকে থৈ দিছো তাৰপিছত কি হল যে বেৰিয়া গোপ গোপী নেও ধৰি দেখিল পাছে পৰি আছা হৰি তেওঁলোক গৈ পালেগৈ নন্দ যশোদা বলভদ্ৰকে ইত্যাদি কৰি গোপ গোপীসকল যিসকলে গোকুলত থাকোতে অমংগল দেখিছে তেওঁলোক সকলোবিলাক গৈছে আৰু কৃষ্ণৰ খোজ চাই চাই গৈ পেলাই তেওঁলোকে দেখা পালেগৈ যে প্ৰভু ভগৱন্ত পানীত পৰি আছে জলৰ মাজে মৃতকৰ বেশ নকৰন্ত আৰু চক্ষু নিমেষ এই নিমেষ শব্দটো এটা পলক বুজায় চকুটো জপাওঁতে যিটো সময় লাগে নিমেষ মানে পলক বুজাইছে ইয়াত পলক মৰা নাই আল্টিমেটলি চকু মুদি পৰি আছে এই নিমেষৰ পৰাই নমিষাৰণ্য হৈছিল বহু ভকতৰ মতে যেতিয়া প্ৰয়াগ ক্ষেত্ৰত ঋষিসকল গৈ প্ৰভু নাৰায়ণৰ দৰ্শন পায় আৰু কৈছিল যে আমি কলি যুগৰ মানুহৰ কাৰণে এটা যজ্ঞ কৰিব বিচাৰিছো কল্যাণ পাবৰ কাৰণে 1000 বছৰ ধৰি আমাক স্থান এটুকুৰা দিওঁ কাৰণ য'তে ত'তে যজ্ঞ নহয় তেতিয়া ভগৱানে কৈছিল মই সুদৰ্শন চক্ৰ এৰি দিম আৰু এক নম্বৰ কথা ইয়াৰ মাজৰ শলাবিলাক যাক নেমি বুলি কয় য'ত পৰে তাত তোমালোকে যজ্ঞ কৰিবা আৰু এতিয়াৰ লগে লগে গৈ নেমি চক্ৰটো গৈ এখন অতব্য অৰণ্যৰ মাজত এটুকুৰা মুকলি ঠাইত ৰৈ যায় নেমি পৰি যায় নেমি পৰাৰ কাৰণে জেগাখনৰ নাম নৈমিষ আৰু অৰণ্য যোগ হৈ নমিষাৰণ্য আৰু কিছু ভকতৰ মতে সেই চক্ৰটো নিমিষতে গৈ চকুৰ এটা পলকত জপাওঁতে যিকণ সময় লাগে তাত পৰিছিল সেইটো কাৰণে নৈমিষ হ'ল আৰু অৰণ্য সংযোগ হৈ দীৰ্ঘসন্ধি হৈছে নৈমিষ আৰু অৰণ্য আৰু দুইটা মিলি পেলাই নৈমিষাৰণ্য হৈছে ইয়াত আল্টিমেটলি আমাক এইটো বুজাইছে এতিয়া প্ৰভু ভগৱন্ত মৃতকৰ বেশ পৰি আছে তো চকুটো মেলা নাই ইয়াকে দেখি গোপ গোপীসকল সমস্তে যেন তেওঁলোক মৃতপ্ৰায় হৈ গ'ল যেন প্ৰাণ ভৰি নিলে আৰু কৃষ্ণ কৃষ্ণ বুলি সকলোৱে চিঞৰিবলৈ ধৰিলে যমুনাৰ গোটেই পাৰ ভিৰি লৈ যশোদা সুন্দৰী নন্দ গোৱালে পৰন্ত লুটাৰি পৰি নিধালে কি ভৰিল পুত্ৰ বুলি উকি দিয়া দুহাতে ঝাৱলে ঢাকুৰে দিয়া দুহাতে ভুকুৱাই দুই হাত জপাই পেলাই একেলগ কৰি পেলাই হিয়াত ঢকিয়াই তেওঁলোকে বাগৰি বাগৰি কান্দিবলৈ ধৰিছে এতিয়া কৃষ্ণৰ সুন্দৰ বদন চাই যশোদা কানন্ত গুণ বৰ্ণাই প্ৰভু ভগৱন্তৰ গুণ বৰ্ণনা কৰিছে
গধূলি কোনে যাইবে বাংশী বাই, কোনে মোক বয়া বুলিবে আই। গৰু চৰাই যেতিয়া যায় প্ৰভু ভগৱন্তই বাঁহী বজাই যায়, বাঁহীৰ শব্দ শুনাৰ লগে লগে দূৰ দূৰৰ পৰা গম পায় যে মোৰ কানাই আহি গ'ল। এতিয়া কৈছে যে কোনে আহিব তেনেকে বাঁহী বজায়, আৰু সেই কোনে মোক আহি পেলাই আই বুলি মাতিব, মই কাৰ ধূলিবিলাক লাগি থকা শৰীৰত ধূলিবিলাক কোবাই ধুৱাই স্নান কৰাম, কোনে গৌৰস পান কৰিব, গৌৰস মানে গাখীৰ বুজাইছে, কোনে গাখীৰ খাব, কাক মই শীতল তুলি পাৰি দিম, কাক খুৱাম, কাক মই জগাম ৰাতিপুৱা। বিভিন্ন কৃষ্ণৰ লগত যিখিনি সংগতি থকা এটাচমেণ্ট আসক্তি যিখিনি আছে এইখিনি ইয়াত প্ৰকাশ কৰিছে। আল্টিমেটলি প্ৰভু ভগৱন্তৰ গুণগান গাই আছে যশোদাই, কাৰণ যশোদা ইয়াত ভক্তি বা প্ৰেম বুজাইছে। ভক্তিত মূল হৈছে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰা। এতিয়া সুন্দৰ বদনে বজায়া বেনু, প্ৰভাতে কোনে চাৰি বেকত হেনু, আকৌ ৰাতিপুৱাই কোনে ধেনু চাৰিবৰ কাৰণে যাব বেনু বাঢ়ি বজাই পেলাই। কি ভৰিল আজি কৃষ্ণ মোৰ ভাৱ, মৰিও নেৰাইব তোৰ সন্তাপ, এই বুলি কান্দই কৃষ্ণক চাই যশোদানন্দে জাম পদিবে যায়। দুখত ভাগি পৰি তেওঁলোকে মনৰ সন্তাপ ত্যাগ কৰিব নোৱাৰি, ভাবিছে আমি দুটা কৃষ্ণৰ লগতে মৰি যোৱাই ভাল, এইবুলি নদীত জাপ দিব গৈছে। আৰু তেতিয়া বলভদ্ৰ, কাৰণ তেওঁ জানে সকলো, তেওঁ হাঁহি পেলাই কলে যে চিন্তা কৰিব নালাগে, এতিয়াই কালিক নাশ কৰি আহিব। এই যে বলভদ্ৰই মাক বাপেকক আশ্বাসন দিছে যে কালিক বধ কৰিব, ভগৱানে ইতিমধ্যে গম পাই গ'ল যে দাদাৰ মনত এতিয়া আক্ষেপ নাই, এতিয়া মই ইয়াক মানে প্ৰহাৰ কৰিব পাৰিম বা দমন কৰিব পাৰিম, কাৰণ দাদাই ইতিমধ্যে এটা ইংগিত দি দিছে মা দেউতাক যে এই বধ কৰি আহি যাব। আৰু এইটো পোৱাৰ পাছত এতিয়া কৈছে, সেইকাৰণে ক'লে বলভদ্ৰ যে কৃষ্ণক লাগি এৰা ক্ৰন্দন হেন শুনি সবে জোৰাই ল'ব। যেতিয়া বলৰামে কৈছে, কাৰণ বলৰামৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছে। বলৰাম কি? আত্মবল। বল মানে আত্মশক্তি। ৰাম আনন্দ, স্পিৰিচুৱেল স্পিৰিট যিটো আনন্দ, আমাৰ আত্ম যিটো শক্তি, সেইটো যেতিয়া অন্তৰৰ পৰা কৈছে চিন্তা কৰিবলৈ একো নাই, ভগৱান আছে, সহায় কৰিব, বিপদ আহিব পাৰে, একো ডাঙৰ কথা নহয়, মনলৈ বেয়া ভাৱ আহিছে একো ডাঙৰ কথা নহয়, প্ৰভু ভগৱন্তৰ ওপৰত বিশ্বাস ৰাখা, তেওঁ ভক্তি কৰা, বছ প্ৰভু ভগৱন্তই আমাক ৰক্ষা কৰিব। এই বস্তুটো ইয়াত বুজাবলৈ গৈছে। গতিকে বাপ বাধৱ মাতৃ সমস্ত। ইয়াৰ পাছত কৈছে কৃষ্ণৰ কিংকৰে শংকৰে ভনে, বোলা হৰি হৰি সমস্ত জনে। গুজৰা এইটো বৰ সুন্দৰ লাগে মোক। সকলোকে শেষত তেওঁ নিজকে কৃষ্ণৰ কিংকৰ বুলি কয়, সকলোকে এটাই অনুৰোধ কৰে যে সকলোৱে হৰি হৰি বোলা। এই বস্তুটো আমি খালি পঢ়ি থৈ দিওঁ, আচলতে তেনেকুৱা নহয়। আপুনি মই যদি সদায় অভ্যাস কৰোঁ, প্ৰতিটো শ্বাস প্ৰশ্বাসত যদি কৃষ্ণ কৃষ্ণ, হৰি ৰাম, গোপাল গোবিন্দ, জনাৰ্দন, মাধৱ 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 যদি আমি কোৱা আৰম্ভ কৰোঁ, এই নামৰ যদি মালা গাঁঠি থাকোঁ, আপুনি প্ৰকাশ্যভাৱে হওক, শুনাকে উচ্চাৰণ কৰি হওক, আৰু নহলে যদি কোনোবা আছে বোলে আপুনি উচ্চাৰণ কৰিবলৈ অসুবিধা পাইছে, মনেৰে মালা গাঁঠক। কিন্তু মালা গাঁঠিব লাগিব। যিমান মালা গাঁঠিম আমি, ইমানেই ভগৱন্তৰ কৃপা আৰু আমাৰ মনৰ যিমান মলি আমাৰ কেইটাৰ ক'ৰবাত বিশেষ নাই আছে নেকি? উলিয়াইছোন চব গিলাচটো দিয়া আৰু দেই। কৃষ্ণ প্ৰভুকৰ কাৰোবাৰ মৃত খোলা আছে, প্ৰভুকৰ কৃষ্ণ হৈছে। গতিকে ইয়াত গুৰুজনে শেষত গৈ ক'লেগৈ যে কৃষ্ণৰ কিংকৰে শংকৰে ভনে, বোলা হৰি হৰি সমস্ত জনে, সকলোৱে হৰি হৰি উচ্চাৰণ কৰিবলৈ কৈছে ইয়াত। আজি আমাৰ যিটো কালীয় দমনৰ মূল বস্তু, আমি থুলমূলকে কথাখিনি গম পালো যে য'ত কালীয় হ্ৰদ বা যমুনাৰ যিটো অংশ য'ত কালীয় নাগ আছিলে, সেই কালীয় হ্ৰদটো হৈছে আমাৰ মন। কালী নাগ হৈছে আমাৰ মনত যিমান বিলাক বেয়া বস্তু আছে, অহংকাৰ, ঈৰ্ষা, ক্ৰোধ, মানে নিগেটিভ যিমান বিলাক দূষিত সংস্কাৰ বিলাক আছে, আৰু এই কালীয় নাগৰ যিমান বিলাক ফনা আছে বিভিন্ন, সেইবিলাক হৈছে বেলেগ বেলেগ বিকাৰ বিলাক, যিমান বিলাক বেয়া আছে। আৰু যিখিনি প্ৰভু ভগৱন্তক আমি কৈছো যে আমাৰ যিটো চৈতন্য শক্তি আমাৰ ভিতৰত আছে, আৰু লগতে সখাবিলাক হৈছে দৈবিক সম্পত্তি, যাৰ আসৰিক সম্পত্তি বৃদ্ধি হলে তেতিয়া সেইবিলাকৰ নষ্ট হৈ যায়। বলৰামৰ কথা কৈছো, আমি যিটো আমাৰ বল, যিটো আত্মবল, সি কেতিয়াও হাৰ মানিব নিদিয়ে। আমাক যিমানেই বিপদ নহওক কিয় কয় যে একো নাই, ধৈৰ্য ধৰ, আছেতো প্ৰভু ভগৱান আছে, বিশ্বাসটো ৰাখিব লাগিব। আৰু যশোদা হৈছে ভক্তি প্ৰেমৰ এটা প্ৰতীক হৈছে। তেওঁ ইয়াত ভগৱানৰ গুণানুকীৰ্তন কৰিছে। আৰু এই পুখুৰীৰ পাৰত বা হ্ৰদৰ পাৰত যিজোপা গছ আছে, বাকী চব মৰি গ'ল, কিন্তু গছজোপা মৰা নাই, তাৰমানে আমাৰ জীৱনত থকা সৎ সংস্কাৰ বিলাক। গতিকে এইখিনিয়ে আজি থুলমূলকে বস্তু। আমাৰ মনৰ যিমান বিলাক বেয়া ভাৱ আছে সেইবিলাক নাশ কৰিবৰ কাৰণে উপায় এটাই
আমি ঈশ্বৰৰ চৰণত খামোচ মাৰি ধৰিব লাগিব। এই ভাৱবিলাকৰ উৎস হৈছে ভগৱানৰ মায়াৰ 3টা গুণ, সত্য, ৰজ, তম। গতিকে ইয়াৰ সত্য গুণৰ পৰা ভাল ভাৱ আহে, সাত্বিক ভাৱ আহে, ৰজগুণৰ পৰা ৰাজসিক আহে, আৰু তম গুণৰ পৰা তামসিক ভাৱ আহে। সত্য গুণটো তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশক অনাময়ম সুখ সংজ্ঞেন বদনাতি জ্ঞান সংজ্ঞেন চানঘ। 14th অধ্যায় 6 নম্বৰ শ্লোক। সত্য গুণটো নিৰ্মল, প্ৰকাশময়, ই জ্ঞান আৰু সুখৰ লগত আমাৰ আত্মাৰ শৰীৰৰ লগত বান্ধি ৰাখে। ৰজগুণটো হৈছে ৰজু ৰাগাত্মকম বিদ্ধি তৃষ্ণা সংগ সমুদ্ভৱ তাত নিবদ্ধন্তি কৌন্তেয় কৰ্ম সংজ্ঞেন দেহিনাম। 14th অধ্যায় 7 নম্বৰ শ্লোক গীতা। ইয়াত ৰজু ৰাগাত্মক আসক্তি বঢ়ায়, তৃষ্ণা বৃদ্ধি কৰে, যিটো পাই আপুনি তাত সন্তুষ্ট নহয়, নেম এণ্ড ফেম বিচাৰে। মোক মানুহে ভাল বুলি কওক, মোক যশস্যা মোৰ বৃদ্ধি হওক, চাৰিওফালে মোৰেই গুণগান কৰক, মোৰ কাৰণে এখন স্পেচিয়েল চেয়াৰ হওক, মোক দিয়া সন্মানটো অলপ বেলেগ ধৰণৰ হওক, ইত্যাদি ইত্যাদি যিবিলাক মানুহৰ মনত থাকে, এইবিলাক ৰজগুণৰ। জাক জমকতা বেছি ভাল পায়, তলৰ ভিতৰত সোমাব নিবিচাৰে, বাহ্যিক দিখাৱাবিলাক বেছি। আৰু তমগুণটো হৈছে তমস্বু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তম নিবদ্ধন্তি ভাৰত। 14th অধ্যায় 8 নম্বৰ শ্লোক গীতা। তমগুণটোকতো অজ্ঞানতাৰ প্ৰতীক বুলিয়ে ধৰিব দিছে। ইয়াত মূলতঃ 3টা কাম, প্ৰমাদৰ দৰে কাম কৰে, উন্মত্তৰ দৰে কাম কৰে, আলস্য ভাৱ আহে, নিদ্ৰা, শুই থাকিব মন যায়, বিভিন্ন ধৰণৰ এইবিলাক চিন্তা ভাৱনা, নিগেটিভ থটছ আমাৰ মাজত হয়। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে উপায় এটাই দেখুৱাইছে ইয়াত, সেইটো হৈছে কৃষ্ণৰ চৰণত আমি খামোচ মাৰি ধৰিব লাগিব। শ্ৰদ্ধা সহকাৰে আত্মবলৰ সহায় লৈ কৃষ্ণৰ চৰণত শৰণ লোৱাৰ লগে লগে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাম। যে বাপ বান্ধৱ আই মাতৃ সমস্ত, ইয়াৰ পিছতে আইগৰাকীয়ে আমি অনুৰোধ কৰিম তেওঁ দোহাৰি পেলাই সামৰি দিব। আমি আমাৰখিনি ইয়াতে সামৰণি দিব বিচাৰিছো। আচলতে আমি কওঁ বুলি একো ক'ব নোৱাৰো, আপোনালোকে আমাক আজি আদেশ দিলে, আমি আহি বহিলো, আসন ললো। গতিকে তাৰ পিছৰখিনি প্ৰভু ভগৱন্তৰ কৃপা, প্ৰভু ভগৱন্তৰ হৃদিস্থিত হৈ যি ধৰণে প্ৰকাশ কৰাব বিচাৰে সেই ধৰণে আমি প্ৰকাশ কৰাৰ কেৱল মাত্ৰ প্ৰয়াস কৰোঁ। ইয়াতো হয়তো বহুখিনি অপৰাধ হৈ যাব পাৰে। সৰ্ব অপৰাধৰ মৰিখন বিচাৰি আপোনাৰ সব মহান মহন্তৰ শ্ৰী চৰণত আমাৰ মস্তক ৰাখি আমি মাধৱ পুৰুষৰ এজোপা ঘোষাৰে আমাৰ বক্তব্য সামৰিছো। অপৰাধ বিনাশন তুজনাম নাৰায়ণ, জানি নামে পখিলো শৰণে, অনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুখৰ ৰক্ষা কৰিছো চৰণে প্ৰভু, মুখৰ ৰক্ষা কৰিছো। কৃষ্ণ কৃষ্ণ প্ৰাৰ্থনা প্ৰভু গ্ৰহণ ভাৱ কৰি কৃপা কৰক এই প্ৰাৰ্থনা। কৃষ্ণ হৰি কৃষ্ণ। কৃষ্ণ আমি দোহাৰি দিছো। কৃষ্ণ কৃষ্ণ লাগিয়া এৰা ক্ৰন্দন, হেন শুনি হবে জুৰাইল মন। কৃষ্ণৰ কিংকৰে শংকৰে ভনে, বোলা হৰি হৰি সমস্ত জনে। হৰি ৰাম